ৰাইজে আদৰি লোৱা বোলছবি ইতিমধ্যে মুকলি হৈছে। ৰাইজে খুব মৰম দিছে আৰু মোৰ বিশ্বাস আপোনালোকে হনুমানখন বেয়া নাপায়, কাৰণ মই ইতিমধ্যে কিছুমান শ্বৰ্টছ দেখিবলৈ পাইছো। খুব ধুনীয়া হৈছে, আমাৰ বৰ্তমান সমাজৰ লগত জড়িত এটা কাহিনী বুলি ক'ব লাগিব। গতিকে আপোনালোক সকলোৱে নিজৰ লগত ৰিলেট কৰিব পাৰিব। সমাজৰ লগত ৰিলেট কৰাকে আচলতে হিমাংশু দাই কাহিনীভাগ লিখিছে আৰু খুব ধুনীয়া ডিৰেকশ্যন কৰিছে। আৰু তাতকৈ ডাঙৰ কথা, মোৰ প্ৰথমটো বোলছবি গীত হয় এইটো। আৰু তাৰ বাবে মই ধনেশ্বৰ দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো, হিমাংশু দাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক সকলোৱে চাব। ডেটটো দাদাই কৈ দিব কিমান তাৰিখে ৰিলিজ হ'ব দাদা? 18 অক্টোবৰ। গতিকে আপোনালোকৰ মনত থাকিলে কিমান হয়, ডেটটো কিমান হয়? 18 অক্টোবৰত আপোনালোক সকলোৱে হনুমান জয় হনুমান চাব বুলি আশা থাকিল আৰু সকলোৱে আমাৰ জয় হনুমানক মৰম দিব বুলি আশা থাকিল। কাৰণ আমি সকলোৱে জানো আমাৰ প্ৰডিউচাৰ্ছ কোন, আমাৰ নিজৰে এলেকাৰ এজন ব্যক্তি হয়। গতিকে তেখেতৰ প্ৰথম